বৌৰ লগত যে তাৰ লিলিমাই চলি আছিল মই নাজানো। মোৰ বৌৰ লগত যে লিলিমাই চলি আছিল মই নাজানো। বেলেগ ছোৱালী ভাল পাই জানো, কিন্তু কোন ছোৱালী মই নাজানো। মোৰ ল'ৰা এটা ছোৱালী এজনী আৰু দাদাৰ ল'ৰা এটা। মোৰ ল'ৰা এটা ছোৱালী এজনী আৰু মোৰ দাদাৰ ল'ৰা এটা আছে। অসমখনত আচলতে হৈছে কি, পৰকীয়া প্ৰেমে ধ্বংস কৰিছে এখনৰ পিছত আনখন সুখৰ সংসাৰ। এইবাৰ মৰিগাঁৱত সংঘটিত হৈছে ভাবিব নোৱাৰা কাহিনী। এইজন হাৰুণ ৰছিদ, এইগৰাকী হাৰুণৰ পত্নী। দুয়োৰে আছে 9 আৰু 4 বছৰীয়া দুটি সন্তান। সিমানলৈকে ঠিকেই আছিল। শহুৰৰ ঘৰলৈ অহা যোৱা কৰোঁতে হাৰুণৰ প্ৰেম হৈছিল বৌয়েকৰ লগত, মানে হাৰুণৰ পত্নীৰ ককায়েকৰ পত্নীৰ লগত। কিন্তু লুকাই চুৰ কৰিনো আৰু কিমান দিন চলিব। অৱশেষত শহুৰৰ ঘৰৰ বোৱাৰীলৈ পলাল জোৱায়েক হাৰুণ। তাৰ পাছতে শহুৰৰ ঘৰত লাগিল হাহাকাৰ। আৰক্ষীৰ কাষ চাপিল হাৰুণৰ পত্নী আৰু শাহুৱে। জোৱায়েকক বিচাৰি দিব পাৰিলে ঘোষণা কৰিলে পুৰস্কাৰ। সি কথা পাতি থাকোঁতে ধৰা পৰিছে বেলেগ ছোৱালীৰ লগত। কোন ছোৱালীৰ লগত কথা পাতে সেইটো মই গম নাপাওঁ, কিন্তু যেতিয়া মানে মই অলপ ফুটফুচ কৰোঁ, খং কৰি বহুত মাৰে মোক। চুৰি মাৰিছে পিঠিত, গম পাইছে নাই, ডিঙি টিপিছে। মই গৌৰীপুৰ থানাত গোচৰ কৰিছোঁ। তাৰপিছত সি তাৰ পৰা গুচি আহিলে। আকৌ মতা যেতিয়া ভালকৈ কথা পাতে, আকৌ মিল হ'লোঁ। আকৌ ইয়াত আহি ৰুম লৈ থকা কথা ক'লে। সি মোক দোকান এখনো লৈছে। মোৰ হাজবেণ্ড হাৰুণ ৰছিদ। আৰু কাহিনী মানে কি আৰু মই ক'লোৱে দেখোন, মোৰ বৌৰ লগত যে লিলিমাই চলি আছে মই নাজানো। বেলেগ ছোৱালী ভাল পাই জানো, কিন্তু কোন ছোৱালী মই নাজানো। এতিয়া মোক অনা কথাও আছিল এইটো মাহত, যে তোমাক মই লৈ আহিম, এইটো মাহ তুমি থাকা, মাহটো শেষ হওক, চেলেৰি পাবা, লৈ আহিম। আৰু মই পইচাও দিছোঁ। সি বাইক কিনিছে, দোকানতো পইচা দিছোঁ। মই যিমান চেলেৰি কৰিছোঁ চব তাকেই দিছোঁ। মোৰ তাত এক পইচাও নাই, বুজিছে নাই। তাৰপিছত এতিয়া আজি 19 তাৰিখে, এই মাহৰ 19 তাৰিখে বৌক লৈ কিনে সি নাইকিয়া হ'ল। বৌ নাই ঘৰত, সিও নাই। তাৰপিছত মই মাৰ্কেটত সুধিলোঁ, চবে কৈছে সি টিকেট কটাও দেখিছে কোনোবাই। কিহৰ টিকেট কাটিছে কোনো নাজানে, 2খন টিকেট কাটিছে। তাৰপিছত আমাৰ ভাবিও নাই। তেতিয়া গমে পাই গ'লোঁ যে হয়। আৰু চিভিলৰ মুখৰ পৰা কাৰোবাৰ পৰা 40,000 টকা লৈছেও সি, দোকানত মাল ভৰাম বুলি গৈ। আপোনাৰ স্বামী আৰু আপুনি ক'ত আছিলে? গৌৰীপুৰত আছিলোঁ। তেখেত এমাহ মানে হ'ল অহা। মানে মোক কৈছিলে মই দোকান এখন খোলোঁ। পইচাও লৈছে মোৰ পৰা, PF-ৰ পইচা তাৰ উলিয়াইছে, ৰিজাইন দিছে, মোৰ পইচাও লৈছে। লৈ কিনে দোকানখন ৰুম লৈছে। ঠিকে আছে, মৰিগাঁৱত থাকিম, বাহিৰতনো কিমান থাকিম। মতা দি দুয়োটাই ধুনীয়াকৈ মোক ভাড়া ৰুমত ৰাখিব, ছোৱালীকেইটা স্কুলত ৰাখিম। কৈ কিনে সি এতিয়া 19 তাৰিখে এইটো ঘটনা কৰিব মইতো নাজানো। মোৰ ভাবিক লৈ কিনে গুচি গ'ল, এৰি কিনে গুচি আহিলে। আপোনাৰ সন্তান কি আছে? মোৰ ল'ৰা এটা ছোৱালী এজনী আছে, আৰু মোৰ দাদাৰ ল'ৰা এটা আছে। মই মৰিগাঁও থানাত গোচৰ দিছোঁ যোৱাকালি। 19 তাৰিখৰ ঘটনাটো 20 তাৰিখে মই কেছ দিছোঁ। মোৰ মানে বোৱাৰী আৰু এইফালে জোৱাই হয়। মোৰ ছোৱালীজনীক ধৰ এৰিবলৈ বহুত মাৰপিট কৰে। গৌৰীপুৰ থানাত কেছ দিয়াও হৈছিল আগত। তাৰপিছত এতিয়া বৰ্তমান মানে কি আৰু 19 তাৰিখে মোক বোৱাৰীজনীক লৈ জোৱাইটো হাৰুণ ৰছিদ, তেওঁ মোৰ বোৱাৰীজনীক লৈ এতিয়া পলাই আছে। এতিয়া আমি বিচাৰি পোৱা নাই। মৰিগাঁও থানাত গোচৰ দিছোঁ, বহুত যত্ন কৰি আছোঁ। এতিয়া মানে পালেই হ'ল আৰু। এখেত আপোনাৰ কোন হয়? এখেত মোৰ ছোৱালী হয়। নিজৰ ছোৱালী? মোৰ নিজৰ ছোৱালী। ছোৱালীৰ 2টা ল'ৰা ছোৱালী আছে, বোৱাৰী এটা ল'ৰা আছে। যদি কোনোবাই আমাক ধৰ পাৰিবলৈ বিচাৰি যদি আমাক দিব পাৰে, মই লাগে 10,000 টকা ইনাম দিম। যিকোনো এখন ওচৰৰ থানাত যদি চঞ্জাই দিয়ে আমি পাই যাম, কাৰণ মৰিগাঁও থানাত আমি গোচৰ কৰিছোঁ। আপোনালোকে মৰিগাঁও থানাত গোচৰ দিছে? গোচৰ দিছোঁ। মৰিগাঁও থানাত গোচৰ যে যিকোনো এখন থানাত যদি কোনোবাই দিয়ে আমি লাগে ফোনৰ নাম্বাৰটো দি দিম, আমাক নাম্বাৰ যদি জনাই দিয়ে আমি তেওঁক 10,000 টকা ইনাম দিম। কাৰণ মোৰ বাচ্ছা 3টা আছে, 2টাৰে মিলি। মোৰ ঘৰ দলবাৰী। 10,000টো দিমেই, আৰু বেছিহে দিম দৰকাৰ হ'লে। মৰিগাঁৱৰ পৰা দিগন্ত ডেকা ৰিপৰ্ট, অসম লাইভ 24।